আগদিনা কথা পাতিছোঁ মই এইটো কথা নাজানিছিলোঁ যে তেওঁলোকৰ ইয়ত পাৰ্টি কিবা মানে প্লেন হৈছে হয়তো সেইটো জুবিনেও নাজানিছিলে কাৰণ জুবিনে যদি জানিলেহেঁতেন 18 তাৰিখে মই যেতিয়া কথা পাতিছোঁ তেওঁৰ লগত তেতিয়া তেওঁ হয়তো মোক খুব উৎসাহেৰে ক'লেহেঁতেন কাৰণ তেওঁ এনেকুৱা বস্তুবোৰ ভাল পায়তো খুব উৎসাহেৰে চাগে ক'লেহেঁতেন যে কাইলৈ এনেকুৱা ধৰণৰ এটা মানে কিবা এটা প্লেন হৈছে কিন্তু পোৱা নাই আৰু ৰাতিলৈতো ভিডিঅ'বোৰ দেখিছিলোঁ তেওঁ টিয়াৰ্ছ ইন হেভেন গাইছে অন্য এজন শিল্পীৰ অনুষ্ঠানত তেওঁ চাই আছে ন' মেন ন' ক্ৰাই নিজে গাই আছে তেওঁ তাৰপিছত টিয়াৰ্ছ ইন হেভেন ষ্টেজত গাইছে তাৰপিছত পিছদিনা আৰু তেওঁৰ লগত মোৰ কোনো যোগাযোগ নহ'লে 19 তাৰিখে থাকিবলৈ কৈছে সকলোৱে জানে এই কথাটো সকলোৱে জানে এই কথাখিনি সকলোৱে জানে এতিয়া মইতো সেইটো অৱস্থাত বাৰু নাই তথাপিতো মোক সকলো জনাই আছে তেওঁলোকে ৰাজেশ ৰাহুলতে সকলো চিনেমাখনৰ লগত জড়িত প্ৰতিজনে কামবোৰ আগবঢ়াই নি আছে তেওঁলোকে আৰু এই সকলোবোৰ যিবোৰ নীতি নিয়ম সেইখিনি শেষ হওক তাৰপিছত ময়ো লাগিম 3 তাৰিখমানৰ পৰা আমি সম্পূৰ্ণভাৱে লাগিম আৰু 31 তাৰিখে আমি ৰিলিজ কৰিবলৈ চেষ্টা কৰিম